নমস্কাৰ আজি 31 মাৰ্চ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ লাখ লাখ মহিলালৈ ভাল খবৰ আজিয়ে যাব পাৰে আপোনালৈ ফোন কল সাজু হওক 1 এপ্ৰিললৈ সাজু হল লাখপতি বাইদেউৰ তালিকা লাখ লাখ মহিলাৰ বাবে আহি গল ভাল খবৰ এতিয়াই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম 1 এপ্ৰিলত লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব এই ধন বাছনিভুক্ত মহিলালৈ যাব ফোন কল যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত পাব 25,000 কৈ টকা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 টকা 10,000 টকা লাভৰ বাবে ওলাল তালিকা 3 এপ্ৰিল মুকলি হ'ব অনবেখা পৰ্টেল ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 1 টকাও নিদিব আপুনি 3 এপ্ৰিলৰ পৰা আপুনি নিজেই কৰিব পাৰিব জিঅ' টেগিং মুখ্যমন্ত্ৰীৰ বৃহৎ ডাঙৰ ঘোষণা অনবেখা পৰ্টেলত কেঁচা ঘৰৰ ফটো আপলোড কৰিলে লাভ কৰিব চৰকাৰী পকী ঘৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াৰে পৰা আপুনি নিজেই কৰিব পাৰিব জিঅ' টেগিং জীৱিকা সখী বাইদেউসকলে কৰি আছে এই জিঅ' টেগিঙৰ কাম কেঁচা ঘৰৰ ফটো দি আপুনি নিজেই কৰিব পাৰিব জিঅ' টেগিং পাছৰ এটা বিগ ব্ৰেকিং নিউজ BA পাছ কৰিলে মাহে পাব 2,500 কৈ টকা ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ 1 বছৰলৈ এই টকা পাই থাকিব ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে নিজাকৈ কিবা এটা কৰাৰ সামৰ্থ্য নোহোৱালৈ চৰকাৰে কৰিব সহায় 1 বছৰলৈ মাহে পাব 2,500 টকাকৈ পাব BA পাছ কৰে ল'ৰা ছোৱালীবোৰে BA পাছ কৰিলে মাহে পাব 2,500 কৈ টকা 1 বছৰলৈ এই টকা পাই থাকিব ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে BA পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে আনৰ ওচৰত হাত পাতিব নালাগে BA পাছ কৰি লগে লগে সকলোৱে চাকৰি নাপায় বা কোনো উপাৰ্জনৰ পথ নাপায় পাছৰ এটা বিগ ব্ৰেকিং নিউজ সকাহ 1 এপ্ৰিলৰ পৰা কমিব বিদ্যুতৰ মাচুল মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ খবৰ এই বছৰতে প্ৰতি ইউনিট বিদ্যুতত 2 টকাকৈ হ্ৰাস পাব মাচুল 1 এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল ইয়াৰ পাছতেই বছৰৰ শেষত পুনৰ 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা 1 এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল এই বছৰতে প্ৰতি ইউনিট বিদ্যুতত 2 টকাকৈ হ্ৰাস পাব মাচুল লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ মুখ্যমন্ত্ৰীয়ে পুনৰ দিলে ভাল খবৰ অৰ্থাৎ প্ৰতি ইউনিটত এই বছৰতে হ্ৰাস পাব 2 টকাকৈ প্ৰতি ইউনিট পাছৰ এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ নামত ধন লৈছে নেকি এতিয়াই সেভ কৰি লওক 6টা নম্বৰ চৰকাৰে ল'ব একশ্যন আৰু অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি লগে লগে দিয়ক অভিযোগ মুকলি 6টা বিশেষ নম্বৰ এটকাও ঘুষ ল'লে যাব লাগিব জেললৈ ৰাজ্যৰ লাখ লাখ লোকলৈ ডাঙৰ খবৰ মুকলি 6টা বিশেষ নম্বৰ 6026903418 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই ঘুষ বিচাৰিছে নেকি ৰাজ্যৰ লাখ লাখ লোকলৈ ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ 5 এপ্ৰিলৰ পূৰ্বে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা নিৰ্বাচনী আয়োগে ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন 2 এদিনতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন নিৰ্বাচনী আয়োগে ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 2 এদিনতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন নিৰ্বাচনী আয়োগে ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা পাছৰ এটা বিগ ব্ৰেকিং নিউজ সাজু হওক দেশবাসী 1 এপ্ৰিলৰ পৰা দেশত আহিব কেইবাটাও নতুন নিয়ম 1 এপ্ৰিলৰ পৰা দেশত হ'ব বহুকেইটা নতুন নিয়ম UPI ব্যৱহাৰৰ বাবে ডাঙৰ পৰিৱৰ্তন বেংকৰ ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হ'ব UPI ID 12 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিয়ে কৰৰ পৰা লাভ কৰিব ৰেহাই ৰন্ধন গেছৰ চিলিণ্ডাৰৰো দাম কমাৰ সম্ভাৱনা ঘৰুৱা আৰু বাণিজ্যিক দুয়োটা চিলিণ্ডাৰতে কমিব পাৰে দাম
ন্যূনতম বেলেন্স নাথাকিলে গ্ৰাহকে ভৰিব লাগিব জৰিমনা ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে সলনি হ'ব বহুকেইটা নতুন নিয়ম ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীৰ বাবেও সলনি হ'ব বহুকেইটা নতুন নিয়ম কাৰ্ডত উপলব্ধ হোৱা অফাৰ 5 গুণলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা বেংক একাউণ্টত প্ৰতিগৰাকী গ্ৰাহকে ৰাখিব লাগিব ন্যূনতম বেলেন্স দীৰ্ঘদিন ধৰি সক্ৰিয় নথকা মোবাইল নম্বৰৰ সৈতে লিংক থকা একাউণ্টৰ পৰা কৰ্তন কৰা হ'ব UPI ID ইয়াৰ পাছৰ এটা ডাঙৰ খবৰ কৰ্মচাৰীসকলে ট্ৰিপল বোনাছ পাব দৰমহা বৃদ্ধিৰ আটাইতকৈ ডাঙৰ আপডেট প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA বৃদ্ধি হ'বলৈ গৈ আছে সূত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 5 পৰা 6% DA বৃদ্ধি